হাজোত আৰক্ষীৰ জালত দুই গভাইত চোৰ। কামৰূপৰ হাজো আৰক্ষীৰ জালত বাইক চুৰি মূল মাষ্টাৰ মাইণ্ড তহিদ আৰু ৰাকিবুদ্দিন। হাজোৰ আধিয়াপাৰাত আৰক্ষীয়ে খেদি খেদি কয়াত্ত কৰে দুই দুৰ্ধৰ্ষ গভাইত বাইক চোৰক। পূৰ্বেও বাইক চুৰি কাণ্ডত কেইবাবাৰো জেল হাজতলৈ গৈছিল ৰাকিবুদ্দিন আৰু তহিদ। আনহাতে মছজিদৰ চিচিটিভি কেমেৰা চুৰি কৰি ৰাইজৰ ৰোষত পৰিছিল দুই লম্পট। দুই চোৰক আটক কৰাৰ পিছতে নিজৰ চুৰি হোৱা বাইকৰ সন্ধান বিচাৰি হাজো আৰক্ষীৰ কাষ চাপিছে ভিন্নজনে। আনফালে দুই গভাইত চোৰ আৰক্ষীৰ জালত পৰাৰ পিছতে স্বস্তিৰ নিশ্বাস পৰিছে সচেতন মহলত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। এইকাৰণে যোৱা 1 আগষ্টত শনিবাৰে বজাৰত মোৰ জয় মনচুৰিআলিৰ T20 পালচাৰ গাড়ী এখন চুৰি হোৱা সংক্ৰান্তে আমি আদাবাৰী থানাত এজাহাৰ দিয়া হ'ল। সেই এজাহাৰ মৰ্মে বৰ্ণিগাঁৱৰ চানাকেৰা নামৰ এজন চোৰক ধৰি নি পুলিচে সোধপোছ কৰাত আজিৰ যিটো হাজো থানাই দুজন মানে কৰায়ত্ব কৰিছে, এজন তহিদ আৰু এজনৰ নাম মই নাজানো, ৰাকিবুদ্দিন। গতিকে ৰকিবুদ্দিনৰ নামটো কোৱা নাই, তহিদৰ নামটো কৈছে যে এনে কথা তেওঁ আছে। এই সংক্ৰান্তে কৈ থকাৰ বিনিময়ত চুৰি কাৰ্যত বাইক চুৰি কাৰ্যত এই লৈ পেলাই আহি সোধাত তুমি সুধিছিলানে মোৰ জয়ে সুধিছিলে যে এনে কথা কৈছে, মই গাড়ী উলিয়াই দিব পাৰিম কিন্তু মোক পইচা লাগিব। কোনে কৈছে? এইটো তহিদে কৈছে। কিমান পইচা কৈছে? পইচাৰ এমাউণ্টটো 10,000 কথা আছে, 10,000। গতিকে কৈছে ঠিক আছে 10,000 নহয় 15,000 দিম, কিন্তু গাড়ীখন কৈছে মই গাড়ীখন উলিয়াই দিব পাৰিম। এই লৈ পেলাই আমি বিচাৰি বৰ্তমানলৈকে কৰি আছো আৰু বহুত জেগাত হেৰি কৰি দিয়া হৈছে, তথাপিতো সি হৈ লোৱা নাই। আজি ধৰাৰ কাৰণে মই খুব ভাল পাইছোঁ। হাজো থানা আৰক্ষীক মই অশেষ ধন্যবাদ এইকাৰণে যিহেতুকে তেখেতে এটা ছাকচেছফুল হোৱা বুলি মই ভাবোঁ। আৰু গাড়ী চুৰি এটা চক্ৰক ভালদৰে আটক কৰি লৈ ইহঁতটো মূল মাষ্টাৰ মাইণ্ড নেকি? মূল মাষ্টাৰ মাইণ্ড বুলি ক'লে ভুল নহয়। 1 নম্বৰতে মূল মাষ্টাৰ হ'ল তহিদ গাড়ী চুৰ কৰাত এক্সপাৰ্ট। আৰু সি গাড়ী কেনেকৈ নিব লাগে, কি কৰিব লাগে, ক'ত কি কৰিব লাগে, গোটেই ডিটেইলছ কৰিখিনি সি গাড়ী চুৰ কৰাত এক্সপাৰ্ট। এইখিনি মই জানো। যিমান বাইক চুৰি ঘটনা সংঘটিত হৈছে চবতে ইয়াত জড়িত থকা বুলি মোৰ সন্দেহ হয়। কাৰণ যিহেতুকে তেওঁলোকে গাড়ীৰে ব্যৱসায় কৰা বুলিয়ে মই ভাবোঁ। কাৰণ গাড়ী চুৰি কৰি দি তেওঁলোকে বিক্ৰী কৰে, কম দামত হওক যিয়ে নহওক, যিমান দামতে বিক্ৰী নকৰক সেইখিনি তেওঁলোকৰ লাভ। এই লৈ মই এটা ধন্যবাদ জনাওঁ, মোৰ যাতে জোঁৱাইটো মনচুৰিআলিৰ গাড়ীখন অতি সোনকালে মানে পাওঁ, তাৰ কাৰণে মই এটা অনুৰোধ হাজো থানাৰ আৰক্ষী বিষয়া মহোদয়। আপোনাৰ সন্দেহ যে ইহঁত দুটা আপোনাৰ থকা বুলি সন্দেহ নহয়, তাৰমানে চানা চোৰক যেতিয়া আটক কৰিলে আদাবাৰী থানাই আটক কৰাৰ লগে লগে মাৰপিটত বা তেওঁ হৈ কৰিছে যে তহিদে মোৰ লগত আছে, ইতিমধ্যে নাম কোৱা আছে। তহিদৰ নাম কোৱাৰ লগে লগে মোৰ জয় মনচুৰিআলি আহি তহিদক সুধিছে যে তই গাড়ীখন চুৰ কৰি কৈছিল নহয়, মই চুৰ কৰা নাই, গতিকে গাড়ীখন উলিয়াই দিব পাৰিম কিন্তু মোক টকা 10,000 লাগিব, মই গাড়ীখন উলিয়াই দিম। ইয়াত ধৰাৰ কাৰণে মুঠতে হাজোৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে অলপ হ'লেও। ধন্যবাদ বুলি কৈছোঁ নহয়, হাজোৰ ৰাজ্যবাসীসকলেও মই ধন্যবাদ জনাইছোঁ আৰু মই ব্যক্তিগত হিচাপে ধন্যবাদ জনাইছোঁ। কাৰণ কি ক'ম, গাড়ী এখন থ'ব নোৱাৰোঁ, ইমান দামী গাড়ী, তেওঁলোকে এই উপায়টো লৈ গুচি যাব। হেৰি আমাৰ আদাবাৰী থানাত দিয়া আছে আৰু ইনফৰমেশ্যনটো পাইছে এইফালে। গোটেইখিনি ডিটেইলছ তাৰমানে হাজো থানাৰ লগত আদাবাৰী থানাই কনফাৰ্ম হৈছে। শাস্তি হোৱাটো লগে লগে তেওঁলোকৰ মই কি ক'ম আৰু, মোৰ ক'ব লগা ভাষা নাই। মই এতিয়া এটা কথা কৈছোঁ যে তহঁতক লগ পালে মই ৰূপ কাটি দিম বুলি ভাবিছোঁ। মানে মোৰ ইমান খং উঠছে আৰু ইমান বেয়া লাগছে, কাৰণ মই ভাবি পাৰ পোৱা নাই যে তেওঁলোকে সহজতে গাড়ী এখন নি বিক্ৰী কৰি দি পেলাই মানে হাৰাশাস্তি কৰাৰ বিনিময়ত বহুত জনসাধাৰণৰ মানুহ মানে বহুত কিবা কিবি হৈ গৈছে। সেইটোৱে আৰু গতিকে মই মানে ধন্যবাদ বাৰে বাৰে কৈছোঁ হাজো আৰক্ষী বিষয়া মহোদয়ৰ লগতে হাজো থানাৰ সকলো কৰ্মচাৰীকে মই অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।